হাই ফ্ৰেণ্ডছ, কি খবৰ? মই আয়ুষ। আপোনালোকে চাই আছে MLD ক্ৰিয়েশ্যন। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বৰষুণ ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত মাকে দেৱযানীক ফোন কৰিছিল আৰু সি যেতিয়ালৈকে ভাল নাপায় আৰু তেতিয়ালৈকে তাক ৰেষ্ট ল'বলৈ ক'বা। আৰু যদি তোমাৰ কথা নুশুনে মোক ফোনটো লগাই দিবা আৰু পাৰিলে তোমালোকৰ তালৈ এবাৰ যাম বুলি দেৱযানীক কৈছিল। আৰু তেতিয়া মিকুৱে মাকক অমুৰে বহুত বেছি দুখ পাইছে নেকি বুলি সুধিছিল আৰু আমি দেৱুহঁতৰ ওচৰলৈ যাম নেকি বুলি মাকক সোধা দেখিবলৈ পাইছিল। আৰু আজিৰ খণ্ডটোত মাক আৰু মিকু দেৱযানীহঁতৰ ওচৰলৈ যাব আৰু মিকুৱে দেৱযানীক তুমি আগতকৈ বহুত ধুনীয়া হৈ গ'লা বুলি ক'ব। আৰু ঘৰৰ ভিতৰলৈ সোমাই গৈ অৰ্ণৱক দেখি মাকৰ মনটো বহুত বেছি দুখ লাগিব আৰু কেনেকৈ কি হ'ল বুলি অৰ্ণৱক সুধিব। আৰু তেতিয়া অৰ্ণৱে ৰিয়াৰ সকলো প্লেনিঙৰ কথা মাকৰ আগত কোৱা দেখিবলৈ পাব। ইফালে আকৌ অভি আৰু ৰিয়া মাকৰ ওচৰলৈ যাব আৰু অৰ্ণৱে আমাৰ সংসাৰখন ভাঙিবৰ কাৰণে ষড়যন্ত্ৰ কৰি আছে আৰু তাৰ এই প্লেনিং কেতিয়াও ছাকচেছ হ'বলৈ নিদিওঁ বুলি মাকক ক'ব। আৰু তেতিয়া ৰিয়াই ইয়াত মাৰ একো ভুল নাই বুলি ক'ব। আৰু তেতিয়া অভিয়ে মাৰ কোনো ভুল নাই বুলি জানো, কিন্তু মায়ে অৰ্ণৱৰ পাঠদান মতে সকলো কৰি আছে বুলি মাকৰ আগত ক'ব। এতিয়া বাৰু মাকে অভিক কি ক'ব দেখিবলৈ পাব আজিৰ খণ্ডটোত।